বাবা, তই কিবা এটা কাম বন বিচাৰ, নহ'লে এনেকৈ সদায় বোৱাৰীৰ লগত কিমান কাজিয়া কৰি থাকিবি। তাইও প্ৰয়োজনীয় বস্তুবোৰ নাপায় কাৰণেই তোৰ লগত কাজিয়া কৰি থাকে। তই কিবা এটা কামৰ ব্যৱস্থা কৰ। দেউতা, মইতো কিবা এটা কাম বিচাৰিয়ে ফুৰিছোঁ, কিন্তু একো কামো নাপাওঁ দেখোন। পথাৰৰ কাম বনো কৰিব নাজানো। চাকৰি বাকৰিৰ কাৰণে বহুত এপ্লাই কৰিছোঁ, বহুত ইণ্টাৰভিউ মাৰিছোঁ, কিন্তু দেখোন মোৰ চাকৰিও নহয়। বোৱাৰী, তুমি বেগ চেগ লৈ ক'লৈ যোৱা? মই মোৰ মাৰ ঘৰলৈ যাওঁ। ৰূপা, তুমি হঠাতে মাৰ ঘৰলৈ যাবলৈ ওলালা কিয়? কাৰণ মই তোৰ লগত সংসাৰ কৰিব বিচৰা নাই। বোৱাৰী, তুমি ইয়াত কি কৈছা? কি কৈছো আপুনি বুজি পোৱা নাই নেকি? আপোনাৰ ল'ৰাটো এটা মস্ত বেকাৰ। এই ঘৰখনত কেৱল অভাৱ আৰু অভাৱ। মোৰ জীৱনটো কি মই অভাৱত থাকি শেষ কৰি দিম নেকি? এইবোৰ সদায় সদায় কিমান অভাৱ সহ্য কৰি থাকিম আৰু। এইবোৰ মোৰ একেবাৰে ভাল নলগা হৈছে। সেইকাৰণে মই এই অভাৱীয়া ঘৰখন এৰি মোৰ ঘৰলৈ যাবগৈ বিচাৰিছোঁ। শুনা ৰূপা, মইতো কিবা এটা কাম কৰিবলৈ বিচাৰিয়ে আছোঁ, কিন্তু একো কামেই যোগাৰ কৰিব পৰা নাই। চাকৰি বাকৰিৰ কাৰণেতো চেষ্টা কৰিয়ে আছোঁ। মই খেতিপথাৰৰ কামো তেনেকৈ নাজানো। মই আৰু কি কৰিম কোৱা? তই একো কৰিব নালাগে। মই জানো তই একো কৰিব নোৱাৰ। ভালদৰে দুবেলা দুসাঁজ খুৱাব নোৱাৰ, দুখন ভাল কাপোৰ পিন্ধাব নোৱাৰ। অলংকাৰ গাই গহনাৰ কথাটো বেলেগেই। তোৰ লগত মই এইখন ঘৰত সংসাৰ কৰি থাকিলে নাখাই নাখাই মই এদিন এনেই মৰি থাকিম। এই সৰু ছোৱালীজনীৰ অভাৱত বস্তু এটা তই দিব নোৱাৰ। নাথাকোঁ মই এইখন ঘৰত, নকৰোঁ মই তোৰ লগত আৰু সংসাৰ। মই আজি আমাৰ ঘৰলৈ গুচি যাম আৰু তোক মই ডিভোৰ্চ দিম। তেনেকুৱা কথা নকবা ৰূপা, মই তোমাক বহুত ভাল পাওঁ। তুমি যদি মোক ডিভোৰ্চ দিয়া তেনেহ'লে মই আৰু জীয়াই নাথাকিম, মই মৰি যাম। তোৰ লগত যদি মই সংসাৰ কৰি থাকিব লাগে তেনেহ'লে মই জীয়াই নাথাকিম, মই মৰি থাকিব লাগিব। বৌ, তুমিতো দাদাক ভাল পাই বিয়া হৈছা। তুমিতো জানিছিলা মোৰ দাদা দুখীয়া। অভাৱ যদি সহ্যই কৰিব নোৱাৰা তেনেহ'লে দাদাক ভাল পাইছিলা কিয়? দাদাৰ লগততো বিয়াই হ'ব নালাগিছিল। সেইটোৱেতো মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আগতে সেইটো ভুল কৰিলোঁ, তাক ভাল পাই তাৰ লগত বিয়া হৈ বহুত ডাঙৰ ভুল কাম কৰিলোঁ। কিন্তু এতিয়া আৰু সেই ভুল কৰি নাথাকিম। তোৰ দাদাইক এৰি মই গুচি যাম। বোৱাৰী, এইবোৰ ভুল নকৰিবা। তোমালোকৰ এজনী সৰু ছোৱালী আছে। তুমি যদি এনেকুৱা এটা সিদ্ধান্ত লোৱা তেনেহ'লে ছোৱালীজনীৰ ভৱিষ্যতটো কি হ'ব? তাই মুখলৈ চোৱা। এখন সংসাৰ ভাগা আৰু পাতা বহুত ডাঙৰ কথা। তুমি অলপ ধৈৰ্য ধৰা, লাহে লাহে সকলো ঠিক হৈ যাব। ঠিক আছে, আপোনালোকে চবেই কৈছে যেতিয়া মই আৰু এমাহ সময় দিছোঁ। এমাহত যদি সি একো এটা ইনকাম কৰিব নোৱাৰে তেনেহ'লে চাব কিন্তু মই ইয়াক ডিভোৰ্চ দিম। মাজনী, আহা ভিতৰলৈ। দুদিনৰ পিছৰ কথা। দাদা, ৰ'বচোন, মোৰ আপোনাৰ লগত কথা এটা আছে। এইজনী দেখোন বৰ সুন্দৰী বোৱাৰী। তুমি মোক মাতিছিলা নেকি? দাদা, মোৰ আপোনাৰ লগত কথা এটা আছিলে, কিন্তু কথাটো কেনেকৈ আৰম্ভ কৰোঁ মই ভাবিয়ে পোৱা নাই। কি কথা কোৱাচোন? আচলতে মোৰ মানুহজন পঢ়া শুনা কৰি ঘৰত এনেই আছে। শুনিছোঁ আপুনি বহুত ছোৱালীকে কৰ্মৰ সংস্থাপন দিছে। মোৰ মানুহজনকো পাৰে যদি কিবা এটা কামত লগাই দিয়কচোন। মানুহজনৰ একো ইনকাম নথকাৰ কাৰণে ঘৰখন বৰ অভাৱত চলিবলগীয়া হৈছে। তুমি কাৰ ঘৰৰ বোৱাৰী? তোমাৰ মানুহজনৰ নামটো কি? খগেনৰ পুতেক যে অজয়, অজয়ৰ পত্নী মই। আইও, তুমি ইমান ধুনীয়া ছোৱালীজনী সেই অকমন্য ল'ৰাটোলৈ বিয়া হ'ব লাগেনে? সেইখন ঘৰতো 12 মাহেই অভাৱ। তুমি তাৰমানে তাৰ লগত প্ৰেম কৰি বিয়া হৈছিলা ন? দাদা, প্ৰেম কৰিয়ে বিয়া হৈছিলোঁ, কিন্তু এতিয়াহে বুজি পাইছোঁ প্ৰেম কৰি বিয়া হোৱাটোৱেই মোৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত আছিল। মই মানুহ এজনৰ মুখতে শুনিলোঁ আপুনি হেনো দুখীয়া মানুহবোৰক বিদেশলৈ কাম কৰিবলৈ পঠিয়ায়। তেনেকুৱা আৰু কিবা সুবিধা আছে যদি মোৰ মানুহজনকো পঠিয়াই দিয়কচোন। আজিকালি ল'ৰা মানুহৰ বেছি ইনকাম নহয়, মাইকী মানুহৰহে বেছি ইনকাম বাহিৰত। ল'ৰাবোৰে দুদিন কাম কৰিলে দুদিন বহিব লাগে, আৰু যিকেইটা হাতত পইচা থাকে তাকো টাউনীয়া ছোৱালীৰ পিছত ঘূৰোতে সেই পইচাকেইটাও নাইকিয়া কৰে। ঘৰলৈ কোনো উপায় পইচা পঠিয়াব নোৱাৰে। তাতকে তুমি এটা কাম নকৰা কিয়? মই কি কাম কৰিম? তুমি তাৰ কথা বাদ দিয়া, তুমি নিজেই বিদেশলৈ যোৱা কথা চিন্তা কৰা। কি? আপুনি এইবোৰ কি কথা কৈছে? মই মাইকী মানুহ হৈ কেনেকৈ বিদেশলৈ যাম? সেয়া তুমি কথাবোৰ বুজি পোৱা নাই। আজিকালি বাহিৰত মতা মানুহতকৈ মাইকী মানুহৰ ডিমাণ্ড বেছি। মাত্ৰ 2 বছৰ লাগিব, 2 বছৰত তুমি কোটিপতি হৈ যাবা। গাঁৱলৈ যেতিয়া ঘূৰি আহিবা গাঁৱত তোমাক কোনোৱে চিনিয়েই নোপোৱা হৈ যাব, আৰু তোমালোকৰ সেই জুপুৰি ঘৰটোৰ ঠাইত তুমি এটা বিল্ডিং বনাব পাৰিবা। কি কয়? সঁচানে? তোন মই কি মিছা কথা ক'ম নেকি? কত ছোৱালীক মই পঠিয়াই আছো, কিমান ছোৱালী কোটিপতি হৈ আছে আজি। তুমি যাবানে নোযোৱা ফাইনেল কৰা, আৰু সিদ্ধান্তটো মোক জনাবা। আপোনাৰ কথা শুনিতো মোৰ আজিয়ে যাবলৈ মন গৈছে। কিন্তু তোমাৰ ঘৰৰ মানুহে যাবলৈ দিয়ে নে নিদিয়ে ভালদৰে সুধি ল'বা। পিছত কিন্তু তেওঁলোকে আকৌ মই পঠিয়াইছো বুলি মোক দুখ ধৰিব নোৱাৰিব। তেওঁলোকৰ সিদ্ধান্তৰ লগত মোৰ কোনো কথা নাই, কিন্তু বিদেশলৈ যাবলৈতো হাতত টকা লাগিব। মোৰ হাততো ইমান টকা নাই। মানুহজনেতো মোক বিদেশলৈ যাব নিদিব, কিন্তু তেওঁক মই টকাও খুজিব নোৱাৰিম। মই কেনেকৈ যাম বাৰু বিদেশলৈ? তুমি বিদেশলৈ যাবলৈ টকাৰ চিন্তা কৰিব নালাগে, সেইবোৰ চব মই যোগাৰ কৰিম। তোমাৰ ভিছা পাছপোৰ্ট মই চব বনাই দিম। কিন্তু ইমানবোৰ টকা আপুনি কিয় দিব? তোমাৰ টকা নাই কাৰণে সেইখিনি মই তোমাক সহায় কৰিম, আৰু তুমি যেতিয়া তাত গৈ কামত লাগিবা তেতিয়া মাহে মাহে তুমি মোক কিস্তি হিচাপে টকাবোৰ ঘূৰাই দিবা। ঠিক আছে, মই বাৰু মানুহজনৰ লগত কথাখিনি আলোচনা কৰি আপোনাক জনাম। সোনকালে জনাবা। ঠিক আছে, মই
এতিয়া আহিছো ধন্যবাদ আপুনি যে ইমানখিনি সহায় কৰিম বুলি কৈছে মানুহজন কিয় ইমান দেৰি কৰিছে বাৰু কথাটো তেওঁ সুধি লৈ সোনকালে ৰিজাল্টটো দিওঁ বুলি ভাবিছো ইমান দেৰিলৈকে ঘৰ অহা নাই তুমি আহিলা ক'ত গৈছিলানো ইমান দেৰিলৈকে মই তোমাক কথা এটা ক'বলৈ ৰৈ আছো কিবা এটা কাম পাওঁ নেকি তাকেই বিচাৰি ফুৰিছো তুমি জীৱনত একো কৰিব নোৱাৰা এনেই পঢ়া শুনা কৰিলা আৰু তুমি যে ভৱিষ্যতে কিবা কৰিব পাৰিবা তাৰো কোনো আশা নাই সেইবাবে মই কথা এটা ভাবিছো এতিয়াৰ পৰা ঘৰখন চলোৱা দায়িত্ব মই ল'ম তুমি কেৱল ছোৱালীজনীৰ চোৱা মেলা দায়িত্ব ল'বা তুমি ঘৰ চলাবা কেনেকৈ তুমি ঘৰ চলাবা মই বিদেশত কাম কৰিবলৈ যাম তোমাৰ কি মাথা গৰম হৈছে নেকি তুমি হৈছে এজনী মাইকী মানুহে বিদেশত কাম কৰিবলৈ যায় নেকি মোৰ মাথা গৰম হোৱা নাই মই যি কৈছো ঠিকেই কৈছো মই বিদেশলৈ কাম কৰিবলৈ যাবলৈ এটা সুবিধা পাইছো এই সুবিধাটো মোৰ হাতৰ পৰা মই সাৰি যাবলৈ নিদিওঁ কেৱল তুমি মোক এটা কথা কোৱা তুমি মোক বিদেশলৈ যাবলৈ দিবানে নিদিয়া আৰু মই যদি বিদেশলৈ যাওঁ মই ঘৰলৈ বহুত টকা পঠিয়াম তুমি যে ক'লা বিদেশলৈ যাবলৈ সুবিধা পাইছা কোনে তোমাক এই সুবিধা দিছে গাঁৱৰ সিটো মূৰৰ যে বিনয়ৰ সুবিধাটো দিছে তেওঁৰ হাতত বোলে ডুবাই এখন ৰেষ্টুৰেণ্টৰ ভিছা আছে আৰু সেই ৰেষ্টুৰেণ্টখনত সৰু সৰু মানুহ নোসোমায় বহুত ডাঙৰ ডাঙৰ মানুহ সোমায় সেই ৰেষ্টুৰেণ্টখনত কাম কৰিলে বহুত টকা দৰমহা পায় তাত কাম কৰি মই যিমান টকা পাম সেই টকা আমি গিটাই খাই কুলাব নোৱাৰিম মই ডাঙৰ ডাঙৰ ঘৰ বনাব পাৰিম বিলাসী গাড়ী কিনিব পাৰিম দুনিয়াখন যদি ইমান সহজ হ'ল হয় তেনেহ'লে কোনো মতা মানুহে বিদেশত কাম কৰিবলৈ নগ'ল হয় চব মাইকী মানুহে বিদেশত কাম কৰিবলৈ গ'ল হয় আৰু তুমি যে বিনয়ৰ কথা কৈছা সি এটা মস্ত ধান্দাবাজি মানুহ তাৰ পাক চক্ৰত নপৰিবা তাৰ পৰা অলপ আঁতৰত থাকিবা আৰু মই তোমাক এটা কথা কৈছো শুনা আজিৰ পৰা যাতে বিদেশলৈ যোৱা কথা মোৰ আগত নোকোৱা তই নিজে যেনেকুৱা চবকে তই তেনেকুৱা বুলিয়ে ভাব বিনয় তোৰ দৰে নহয় সি বহুত ভাল মানুহ সি আমাৰ দুখবোৰ দেখিয়ে মোক বিদেশলৈ যোৱা কথা কৈছে তুমি কথাবোৰ বুজি পোৱা নাই কিয় ডুবাইলৈ গ'লে নাই বুলি 1.5 লাখ টকা লাগিব আৰু মোৰ হাতত যদি ইমানবোৰ টকা থাকিলে হয় তেনেহ'লে তুমি কিয় বিদেশলৈ যাব লাগে মই নিজেই গ'লো হয় টকাৰ কথা তই চিন্তা কৰিব নালাগে নহয় টকাৰ ব্যৱস্থা হৈ আছে টকাৰ ব্যৱস্থা হৈ আছে মানে ইমানবোৰ টকা তুমি ক'ত পালা আৰে জধা মূৰ্খ মই ক'তো পোৱা নাই বিনয় মোক কৈছে মই বিদেশলৈ গ'লে যিমান টকা লাগিব সকলোবোৰ টকা তেওঁ দিব মই ঘৰৰ পৰা খালি মানুহজনী গ'লেই হ'ল সি যে এটা সঁচাকৈ ধান্দাবাজি মানুহ তোমাৰ এই কথাটোৰ পৰা আৰু ভালকৈ প্ৰমাণ হৈ গ'ল সি তাৰ নিজৰ ইমানবোৰ টকা খৰচ কৰি তোমাক কিয় বিদেশলৈ পঠিয়াব সি তোমাৰ নিজৰ ককাইহে লাগে নে ভাইহে লাগে মই তাৰ মতলবটো ভালকৈ বুজি পাইছোঁ ই ভাল জাতৰ মানুহ নহয় আৰু সি যদি সঁচাকৈ ভাল মানুহ আমাৰ ঘৰখনৰ প্ৰতি যদি তাৰ ইমান দয়াই উপজিছে তেনেহ'লে সি মোক সহায় নকৰি তোমাক কিয় সহায় কৰিব বিচাৰিছে তেওঁ মোক পঠিয়াওক বিদেশলৈ মতা মানুহৰ হেনো বিদেশত কোনো কাম নাই এদিন কাম কৰি দুদিন বহিব লাগে আৰু যিকেইটা পইচা পায় বিদেশী ছোৱালীৰ পিছত ঘূৰোতেই গোটেই পইচাকেইটা শেষ হয় আৰু ঘৰলৈ টকা পঠিয়াব নোৱাৰে গতিকে বিদেশত মতা মানুহতকৈ মাইকী মানুহৰ ইনকাম ডাবল সেইকাৰণে বিদেশলৈ যোৱা তোমাৰ কোনো দৰকাৰ নাই বিদেশলৈ গ'লে মই যাম মই কৈছোঁ তুমি যাব নোৱাৰা মই কি তোৰ কথা শুনিম নেকি তই যাব দিয় বা নিদিয় সেইটোৰ লগত মোৰ কোনো আহিকি নাযায় মই খালি যাম বুলি কৈছোঁ যেতিয়া যামেই কাইলৈ মোৰ কাগজ পাতিখিনি বিনয়ৰ হাতত দিবগৈ লাগিব মাইকী মানুহনো বিদেশলৈ যায়নে মানুহজনী মোৰতো চাগে কিবা গণ্ডগোলেই হৈছে যেন পাওঁ বিনয় দা ঘৰত আছেনে আপুনি আপুনি কোন আৰু বিনয় দাক কিয় লাগে তুমি আহিলা পম্পী তুমি ভিতৰলৈ যোৱা মই এওঁৰ লগত কিবা কথা আছে যোৱা কি চাই আছা তুমি কি সিদ্ধান্ত ল'লা দাদা মই যোৱাতেই সিদ্ধান্ত কৰিলোঁ আপুনি যিমান পাৰে সোনকালে মই বিদেশলৈ যোৱাটো ব্যৱস্থা কৰি দিয়ক কি একদম ফাইনেলটো একদম ফাইনেল আপুনি খালি মই সোনকালে যাব পৰা ব্যৱস্থা কৰক সেইবোৰতো চব হ'ব এটা কথা কোৱা তোমাৰ মানুহজনে কিবা কৈছে নেকি তোমাক তেওঁ মানা কৰিছে নেকি আকৌ আপুনিও যে কি কথাবোৰ কয় তেওঁ মানা কৰা নকৰাৰ লগত মোৰ কোনো প্ৰশ্ন নাই মই যাম বুলি কৈছোঁ যেতিয়া যামেই এইটো মোৰ ফাইলটো লওক ইয়াতে মোৰ সকলো কাগজ পত্ৰ আছে দিয়া বিনয় দা মই মোৰ মানুহজনীক বিদেশলৈ যাবলৈ নিদিওঁ তুমি ইয়ালৈ কিয় আহিলা হা তুমি এইবোৰ কথাৰ মাজত নোসোমাবা নহ'লে কিন্তু কথা বেয়া হ'ব চাবা কিন্তু যি বেয়া হয় দেখা যাব মই তোমাক কোনো কাৰণতে যাবলৈ নিদিওঁ দাদা আপুনি তেওঁ কাগজখিনি ঘূৰাই দিয়ক মই যাম বুলি কৈছোঁ যামেই তুমি এইবোৰ কথাৰ মাজত নোসোমাবা বুলি কৈছিনে নাই ভালকৈ খোৱা বোৱা যোগাৰ দিব নোৱাৰা মই কাম কৰাত তোমাৰ কিহৰ আপত্তি ভিখাৰীৰ জাত চাল্লা নিজেও একো এটা কৰিব নোৱাৰে আনকো কাম কৰিবলৈ সুবিধা নিদিয়ে তই মোক আৰু বাধা কৰি নাথাকিবি মই যাম বুলি কৈছোঁ যামেই তই যদি বাৰে বাৰে মোক যাবলৈ বাধা কৰি থাক তেনেহ'লে মই তোক ডিভোৰ্চ দিম তোমালোকে মনে মনে থাকা এইখন এখন ভদ্ৰ মানুহৰ ঘৰ তোমালোকে নিজৰ ঘৰত থাকি যি লাগা লাগিবা ইয়াত আহি চিঞৰ বাখৰ নকৰিবা দাদা আপুনি মোৰ মানুহজনীক বুজাওকচোন মই তেওঁক বিদেশলৈ যাবলৈ দিয়া নাই তথাপিও তেওঁ মোৰ লগত ইমান জেদ কৰিছে নহয় দাদা আপুনি এওঁৰ কথা নুশুনিব আপুনি যিমান পাৰে সোনকালে মোৰ যোৱাৰ ব্যৱস্থা কৰক শুনা অজয় তোমাৰ মানুহজনীয়ে কাম কৰিবলৈ বিচাৰিছে এইটো ভাল কথা তাৰ বাহিৰে তোমাৰ ঘৰখনো বৰ অভাৱী গতিকে তেওঁ হেঁপাহ কৰিছে আগ্ৰহ কৰিছে যাবলৈ দিয়া তুমি তাইক মানা নকৰিবা আৰু তুমি বাৰে বাৰে তাইক মানা কৰি থাকিলে তাই হয়তো তোমাক ডিভোৰ্চো দি দিব পাৰে তোমালোকৰ এজনী সৰু ছোৱালী আছে তাই যদি কেনেবাকৈ তোমাক সঁচাকৈ ডিভোৰ্চ দি দিয়ে তেনেহ'লে সেই ছোৱালীজনীৰ অৱস্থা কি হ'ব মই কোনো কাৰণতে তাইক বিদেশলৈ যাবলৈ নিদিওঁ ঐ তই ইমান অভদ্ৰনে গলি তই ইয়াৰ পৰা
চাবি কিন্তু মোক যদি আৰু বেছি খং উঠাই থাকো নহয় ভাল চৰ মাৰি দিম। কি তুমি মোক এজন পৰপুৰুষৰ আগত চৰ দিম বুলি ক'বলৈ পাৰিলা? অকল চৰ দিয়াই নহয়, তই যদি মোক বাৰে বাৰে বিদেশলৈ যোৱা মানা কৰি থাক তোক মই ডিঙি চেপিও মাৰি পেলাম। কি চাইছ? আৰু যদি বেছি বেয়াকৈ ক'ব নালাগে যা, এতিয়া ইয়াৰ পৰা যা। ধুনীয়া, তোমাৰ দেখিছোঁ বহুত সাহস আছে। পাৰিবা, তুমি বিদেশত ধুনীয়াকৈ চলিব পাৰিবা। তোমাৰ সাহস দেখি মই বহুত ভাল পাইছোঁ। এতিয়া যোৱা, মই যিমান পাৰোঁ সোনকালে তোমাৰ যোৱাৰ ব্যৱস্থা কৰিম। থেংক ইউ দাদা, মই নহ'লে আহিছোঁ। যোৱা। কি হ'ল জোঁৱাই, তুমি মোক বৰ খৰধৰকৈ মাতি পঠিয়ালে যে? মা, আপোনাৰ ছোৱালী পাগল হৈছে, তাইক বুজাবলৈ আপোনাক মাতি পঠিয়াইছোঁ। ক'তা? তাইতো মোৰ ওচৰতে আছে আৰু মই তাইৰ লগত কথাও পাতিছোঁ। তাইকতো মোৰ পাগল হোৱা যেন লগা নাই। তুমি মোৰ সুস্থ সবল ছোৱালীজনীক কিয় পাগল বুলি কৈছা? আচল কথাটো কি তাৰমানে ভালদৰে খুলি কোৱা। মা, তাই বিদেশলৈ যাব বিচাৰিছে। আপুনিয়ে কওকচোন, মাইকী মানুহ জানো বিদেশত গৈ কাম কৰে? এতিয়া আপুনিয়ে কওকচোন, পাগল নহ'লে কি তাই তেনেকুৱা কথা কয় নেকি? জোঁৱাই, তুমি এজন লিখা পঢ়া জনা ভাল ল'ৰা আৰু তুমি মূৰ্খৰ দৰে কথা কৈছা কিয়? আজিৰ দিনত মাইকী মানুহে গোটেই দেশ চলাই আছে। মোৰ ছোৱালীজনী বিদেশলৈ কাম কৰিবলৈ যোৱাত তোমাৰ আপত্তি কিহৰ? মা, আপুনি এইবোৰ কি কৈছে? তাৰমানে আপোনাৰ ছোৱালী বিদেশলৈ কাম কৰিবলৈ গ'লে আপোনাৰ কোনো আপত্তি নাই? আৰু আমাৰ যে এজনী সৰু ছোৱালী আছে, সেই কথাটো কি আপুনি পাহৰি গৈছে নেকি? তেওঁ যদি বিদেশলৈ কাম কৰিবলৈ গুচি যায়, তেনেহ'লে মোৰ সেই সৰু ছোৱালীজনী মাকৰ অবিহনে ঘৰত কেনেকৈ থাকিব? মোৰ ছোৱালীজনী বিদেশলৈ কাম কৰিবলৈ গ'লে নাতিনীজনী মোৰ লগতে থাকিব। তাইক ময়ে চোৱা মেলা কৰিম। বিয়নী, আপুনি এইবোৰ কি কৈছে? মাকৰ অবিহনে তাইক ৰখাটো সম্ভৱ হ'ব জানো? কিয় নহ'ব? সৰুতেই মাক মৰা ল'ৰা ছোৱালীবোৰক জানো ডাঙৰ কৰা নাই? মা, আপোনাক মাতিছিলোঁ আপোনাৰ ছোৱালীজনীক অলপ বুজাবলৈ, কিন্তু আপুনি তাইক বুজাবলৈ থাক কৰি উচতাইহে দিছে দেখোন। মায়ে যি কৈছে সেয়া আমাৰ ভালৰ কাৰণেই কৈছে। তুমি আচলতে এটা মূৰ্খ। মই যদি কেনেবাকৈ বিদেশলৈ কাম কৰিবলৈ যাব পাৰোঁ, তেনেহ'লে আমাৰ এই ঘৰ দুৱাৰ ভাগি ইয়াত এটা বিল্ডিং বনাব পাৰিম। আমাৰ সংসাৰত কোনো টকা পইচাৰ অভাৱ নাথাকিব। আমাৰ সুখেই সুখ হ'ব। মোক ইমান সুখ নেলাগে। মই তোমাক ক'তো বিদেশলৈ যাব নিদিওঁ। তুমি এজনী মাইকী মানুহ হৈ বিদেশলৈ গ'লে গাঁৱৰ মানুহবোৰে কি বুলি ক'ব? সকলোৱে তোমাক লৈ হাঁহিব, উপলুঙা কৰিব। যাৰ যি মন তাকেই কৰক, মোৰ সেইবিলাকক লৈ কোনো কথা নাই। মই সিদ্ধান্ত ল'লোঁ যেতিয়া যাম বুলি কৈছোঁ যামেই। মোক কোনেও ৰখাব নোৱাৰে। জোঁৱাই, তাই যাব বিচাৰিছে, যাবলৈ দিয়া। তোমাৰতো কোনো টকা পইচা খৰচ নহয় তাই গ'লে। ইয়াতকৈ আৰু ভাল সুবিধা নাপাবা। গতিকে সুবিধাটো হাতলৈ আহোঁতে তাইক যাবলৈ দিয়া। তুমি তাইক বাধা নকৰিবা। আমাৰ বোৱাৰীজনী যদি বিদেশলৈ কাম কৰিবলৈ যোৱা বুলি জানে, গাঁৱৰ মানুহে আমাক হাঁহিব। বোৱাৰীয়ে কাম কৰিলে যদি ইমান লাজেই পায়, তেনেহ'লে আপোনাৰ ল'ৰাক ঘৰত বহি বহি খাবলৈ দিছে কিয়? তাক ইনকাম কৰিবলৈ নকয় কিয়? ঘৰত এনেকৈ বহি বহি খালে লাজ নালাগে? ঘৈণীয়েকক যদি দুবেলা দুসাঁজ খুৱাব নোৱাৰে, দুবেলা দুখন পিন্ধাব নোৱাৰে, ল'ৰা ছোৱালীৰ অভাৱৰ বস্তু দিব নোৱাৰে, তেনেহ'লেতো কাম কৰিব লাগিবই ন? তাই বিদেশলৈ যোৱাৰ কাৰণে যদি আপোনালোকে লাজেই পায়, তেনেহ'লে আপোনাৰ ল'ৰাক কওক তাইক ডিভোৰ্চ দিবলৈ। মোৰ ছোৱালীজনী এতিয়াও গাভৰু হৈ আছে। সি ডিভোৰ্চ দিলেও তাইৰ কাৰণে কোনো ল'ৰাৰ অভাৱ নহয়। মায়ে যি কৈছে ঠিকেই কৈছে। তুমি ভাবি চিন্তি চোৱা। ডিভোৰ্চ দিলেও মোৰ কোনো আপত্তি নাই। মা, আহা ইয়াৰ পৰা। কোনে এইবোৰৰ লগত কথা পাতি থাকে? দাদা, আপুনিতো মোক কৈছিল মই যিদিনাখনেই ঘৰৰ পৰা ওলাই আহোঁ সেইদিনাখনেই মোৰ ফ্লাইটৰ টিকেট হ'ব বুলি। ক'তা? মই দেখোন ঘৰৰ পৰা অহা আজি 10 দিনেই হ'ল। আপুনি মোক আপোনাৰ ঘৰতেই ৰাখিছে যে, আৰু আপুনি মোক বাহিৰতো ক'তো যাবলৈ নিদিয়ে। এটা ৰুমৰ ভিতৰতে থাকি থাকি মই বৰ আমনি পাই গৈছোঁ। মোৰ ফ্লাইট কেতিয়া আছে? মই কেতিয়া বিদেশলৈ যাম? ঐ, চুপ মাৰি থাক। বিনা পইচাত বিদেশলৈ যাবলৈ ওলাইছ? কিহৰ মুখে মুখে কথা? ফ্লাইটৰ গণ্ডগোল হৈছে, সেইকাৰণে তোক পঠিয়াব পৰা নাই। কেইদিনমান ইয়াতেই থাকিব লাগিব। চুপ মাৰি থাকিবি আৰু মই যি কওঁ তাকেই শুনিবি। মানুহজনৰ কথাবোৰ দেখোন সলনি হৈছে। একেবাৰে ভাল লগা নাই। শুনা, মই তোমাক মোৰ নিজৰ ভণ্টি বুলিয়ে কথা এটা কওঁ। তুমি পাৰা যদি ইয়াৰ পৰা পলোৱা। কিয়? আপুনি মোক কিয় পলাবলৈ কৈছে? তুমি যদি ইয়াৰ পৰা পলাই নোযোৱা, তেনেহ'লে এই মানুহজনে তোমাৰ সৰ্বনাশ কৰিব। সৰ্বনাশ কৰিব মানে কি সৰ্বনাশ কৰিব? বিনয়, তুমি ভবাৰ ধৰণে এজন ভাল মানুহ নহয়। সি হৈছে মাইকী দালালি। গাঁৱৰ পৰা সহজ সৰল ছোৱালী বোৱাৰীবোৰ নি সি বিদেশত বিক্ৰী কৰি দিয়েগৈ। আপুনি এইবোৰ কি কৈছে? আপোনাৰ স্বামী ইমান বজ্জাত মানুহ নে? সি মোৰ স্বামী নহয়। কি? সি মোকো বিদেশত কাম কৰিবলৈ পঠিয়াম বুলি বুদ্ধি কৰি লৈ আহিছিল। মোৰ মা দেউতা কোনো নাই। ভাবিছিলোঁ বিদেশত যদি কাম কৰিবলৈ যাওঁ নিজকে স্বাৱলম্বী হ'ব পাৰিম। কিন্তু সি মোক বিদেশলৈ নপঠিয়ালে। তাৰ লগতে মোক ৰাখিছে। সি মোৰ লগত স্বামী স্ত্ৰীৰ দৰেই থাকে, কিন্তু সি মোক বিয়া পতা নাই। আৰু সি মোক এৰিও নিদিয়ে। আৰু সি মোক শান্তিৰে জীয়াই থাকিবলৈও দিয়া নাই। মই যদি তাক কেতিয়াবা কিবা কওঁ, সি মোক মাৰি পেলাম বুলি ধমকি দিয়ে। সেইকাৰণে মই তাক একো ক'বও নোৱাৰোঁ। ভণ্টি, তোমাৰ এজন স্বামী আছে। তুমি এজনী বিবাহিত মহিলা। তোমাৰ এজনী সৰু মৰম লগা ছোৱালীও আছে। দুখীয়া হ'লে তোমাৰ এখন সুন্দৰ সংসাৰ আছে। তোমাৰ যদি কিবা এটা নঘটিবলগীয়া ঘটনা ঘটিছে, তেনেহ'লে তোমাৰ ছোৱালীজনী একেবাৰে অকলশৰীয়া হৈ যাব। তাই অনাথ হৈ যাব। সেইকাৰণে মই তোমাক কৈছোঁ, তুমি আৰু ইয়াত বেছি সময় থাকিব নালাগে। তুমি ইয়াৰ পৰা পলোৱা। টকা পইচাৰ অভাৱ থাকিলেও তুমি তোমাৰ স্বামীৰ লগত সুৰক্ষিত হৈ আছা। তুমি যোৱা, ইয়াৰ পৰা তুমি সোনকালে পলোৱা। এসাঁজ খাবলৈ নাপালেও বিপদে আপদে মানুহজনক কাষত পাইছা।
গতিকে তুমি সুখে দুখে তেওঁৰ লগতে জীৱনটো থাকিবলৈ চেষ্টা কৰা। হে ভগৱান, মই ইমান ডাঙৰ ভুল কৰিলোঁ। মোৰ স্বামী আৰু মোৰ শহুৰ দেউতাই মোক বাৰে বাৰে মানা কৰিছিল। মই তেওঁলোকৰ কোনো বাধাই নুশুনিলোঁ। এই মানুহজনক বিশ্বাস কৰি মই মোৰ মানুহজনকো বহুত নক'বলগীয়া কথা ক'লোঁ আৰু মোৰ সেই অকণমানি ছোৱালীজনীক ঘৰত এৰি থৈ আহিছোঁ। মই ঘৰৰ পৰা আহিবৰ সময়ত তাই বহুত কান্দিছিল। মা, তুমি নাযাবা, ঘৰতেই থাকা, তুমি নহ'লে মই থাকিব নোৱাৰিম। মই তাইৰ কথাও নুশুনিলোঁ। সকলোৰে কথা আওকাণ কৰি মই মানুহজনক বিশ্বাস কৰি গুচি আহিলোঁ। মই এতিয়া ঘৰলৈ যামগৈ। মই বহুত ডাঙৰ ভুল কাম কৰি পেলালোঁ। যোৱা, বিনা ঘৰত নাথাকোঁতে পটককৈ ইয়াৰ পৰা পলোৱা। মই সুখে দুখে মানুহজন আৰু ছোৱালীজনীৰ লগতে একেলগে গাঁৱতেই থাকিম। মই আৰু বিদেশলৈ যোৱা কথা কেতিয়াও নাভাবোঁ। যোৱা যোৱা, দেৰি কৰি থাকিব নালাগে, তুমি ইয়াৰ পৰা পলোৱা সোনকালে। মাজনী, তুমি উঠাচোন। আজি 10 দিনেই হ'ল, তুমি একো এটা খোৱা নাই। এনেকৈ থাকিলে তোমাৰ কি হ'বগৈ বাৰু কোৱাচোন? মাজনী, শুনিছানে মই কি কৈ আছোঁ? দেউতা, তুমি মাক আনি দিয়া। তুমি মাক আনি দিলেহে মই খাম। তোমাৰ মাক মই এতিয়া ক'ৰ পৰা আনি দিওঁ? মই তোমাৰ মাক যাবলৈ বহুত মানা কৰিছিলোঁ। তোমাৰ মায়ে মোৰ কথা নুশুনে। তেওঁ এতিয়া আমাৰ পৰা বহুত দূৰত আছে। তেওঁ আহোঁ বুলিলে আহিব নোৱাৰিব নহয়। অজয়, মই গুচি আহিলোঁ। অজয়, তুমি? অজয়, মই গুচি আহিলোঁ। মই এতিয়াহে মোৰ ভুল বুজি পাইছোঁ। অজয়, বিনয় এজন বেয়া মানুহ। তেওঁ মোক বিক্ৰী কৰি দিবলৈহে নিছিল। তেওঁৰ ঘৰত থকা মানুহজনীয়ে মোক সকলোবোৰ কথা খুলি ক'লে। মই যোৱা দিনাৰ পৰা বিনয় মোক এটা কোঠাত বন্ধ কৰি ৰাখিছে। আজি মানুহজনীয়ে মোক সকলোবোৰ কথা খুলি ক'লে আৰু তেওঁ মোক পলিওৱাই পঠিয়াইছে। তোমালোকে মোক ঠিকেই কৈছিলা। মই তোমালোকৰ কথা নুশুনি গৈছিলোঁ। অজয়, তোমালোকে মোক ক্ষমা কৰিবা। সেই মানুহজনৰ কথা শুনিয়ে মই তোমাক বহুত নক'বলগীয়া কথা ক'লোঁ। মোক আৰু বেছি ধন টকা পইচা নালাগে। অজয়, কেৱল তোমাক লাগে আৰু মোৰ ছোৱালীজনীক লাগে। আমি সুখে দুখে তিনিওজন একেলগেই থাকিম। তুমি যোৱা দিনাৰ পৰা ছোৱালীজনীয়ে আজিলৈকে পানী অকণো মুখত দিয়া নাই। তাই মোৰ দাঙিব নোৱাৰা হৈ গৈছে। কেৱল টোপনিটো মা মা বুলি মাতি থাকে। তুমি তাইক মাত দিয়া আৰু কিবা এটা খুৱাই দিয়া। মাজনী, উঠা, মই আহিলোঁ। মাজনী, মা, তুমি আহিলা? তুমি মোক এৰি থৈ ক'লৈ গৈছিলা? মা, মোৰ বহুত ডাঙৰ ভুল হৈছিলোঁ। মা, মই আৰু ভুল নকৰোঁ। মই সদায় তোমাৰ লগতে একেলগেই থাকিম। তুমি হেনো মই যোৱাৰ পৰা একো খোৱাই নাই। উঠা, আহা, তুমি কিবা এটা খাই লোৱাহি, নহ'লে তোমাৰ গা বেয়া হৈ যাব। এনেকৈয়ে তাই নিজৰ সকলোবোৰ ভুল বুজি পালে আৰু ঘৰখনত ভালদৰে থাকিবলৈ ল'লে।